নহয় মানে আটাইতকৈ কিমান ভাল লাগিছে ইয়াক নিৰূপণ কৰাটো টান। মোৰ আটাইতকৈ ভাল লগা কথা হৈছিল যিসকল ব্যক্তিয়ে ইয়াতে নিজৰ আজি 30-40 বছৰ যিসকলে ফাউণ্ডাৰ আছিলে, তেখেতসকলৰ কাৰণে মই আজি ইয়াৰ পৰা এই মঞ্চৰ পৰা মই তেখেতসকলক মই সোঁৱৰণ কৰিছোঁ। আৰু ইয়াৰ পিছতে যিটো মানে ইয়াতে মই ক্লাছ 5 to 10 ইয়াতে পঢ়িছোঁ। গতিকে আজি গোটেইবিলাক আমাৰ যিটো উই আৰ চেম বোথ ব্ৰাদাৰ্ছ, গোটেই আমি ইয়াতে লগ লাগিছোঁ। আৰু লগ লাগি আমাৰ যিটো ভাতৃত্ববোধ, এই অঞ্চলত যেনেকুৱা আমাৰ কাঁহিবেৰী আছে, ডেকাৰপাৰ আছে, মখনীয়া আছে, মনাগুচি আছে, আঠগাঁও আছে, এই বিভিন্ন ভমাৰবুৰী আছে, এই বিভিন্ন এলেকাটোৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতেই পাঠদান কৰিছিল। যিটো আমি কওঁ যে এন্ধাৰৰ যিটো পোহৰ, মানে এজন অন্ধৰ যিটো লাখুটি, সেই বস্তুটো লাখুটি আমি ইয়াৰ পৰা এই মঞ্চৰ পৰাই, এই হাইস্কুলৰ পৰাই আমি শিক্ষা লৈছোঁ। আৰু ইয়াৰ পিছতে আজি যিটো শোভাযাত্ৰা, এই শোভাযাত্ৰাটোত কিমান ভাল লাগিছে মই আপোনালোকক ক'ব নোৱাৰিম। আমাৰ যি খাপলাংখাই, এই খাপলাংখাৰ যিজনী অভিনেত্ৰী আমাৰ শ্ৰুতি আহিছে, আমি যে চেনী বুলি কওঁ, আমি চেনীৰ লগত আমি একেলগে গৈ ঢোল বাদল এইবিলাক চব বৰ্ণাঢ্য যিটো অনুষ্ঠান যোৱাকালিও হৈ গ'ল, মানে বড়ো, কছাৰী, হিন্দু, মুছলিম গোটেইসকল লগ লাগি আমি প্ৰায় 4 কিলোমিটাৰ মান ঘূৰি আমি ইয়ালৈ আকৌ আহিছোঁ। আৰু এইমাত্ৰ আমাৰ সতীৰ্থ প্লাছ আমাৰ এই ৰঙিয়া সমষ্টিৰ যিজন বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়া দেৱ উপস্থিত হৈছেহি। আৰু আমাৰ গতিকে কিমান ভাল লাগিছে মই নিজে ক'ব নোৱাৰো। মোৰ জীৱনৰ ইতিহাসত এইটো আটাইতকৈ ভাল লগা কথা। আৰু মোৰ জীৱনৰ ইতিহাসত আটাইতকৈ জুবিন দা যি ঢুকাইছে, সেইটো আটাইতকৈ মোৰ জীৱনৰ দুখ লগা কথা। এই ওচৰতেই মই জুবিন দাক আনিছিলোঁ। গতিকে এই মঞ্চৰ পৰাই মই সেই দায়িত্ববিলাক লৈ কেনে, কাৰণ আজিৰ ছাত্ৰ কালিৰ নাগৰিক পৰহি তেখেতসকল দেশৰ এজন নেতা, ভৱিষ্যত। গতিকে বহুত ভাল লাগিছে।